আজমল ফাউণ্ডেশ্যনৰ ডক্টৰ ইছলাম আপোনাৰ ওচৰলৈ যাম। ইতিমধ্যে মই আপোনালোকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল, কিন্তু আজমল ফাউণ্ডেশ্যনে কি কৰিলে ইতিমধ্যে মই ক'লোৱে। সৰ্বপ্ৰথম তেওঁলোকে ঘোষণা কৰিছিল সাহায্যৰ, নামঘৰক সাহায্য প্ৰদান কৰিছে। মই যদি সংখ্যাটো সঠিককৈ কৈছোঁ 2.5 কোটি টকাৰ সাহায্য প্ৰদানৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে। আজমল চাহাব নিজেই গৈছিলে বন্যাত্ৰৰ কাষলৈ আৰু নিজ হাতেৰে তেওঁ সাহায্য বিতৰণ কৰিছিলে। গতিকে আপোনাৰ পৰা জানিব বিচাৰিম আৰু কি ক'ব বিচাৰিব, আৰু কিবা পৰিকল্পনা আছে নেকি আজমল ফাউণ্ডেশ্যনৰ? ডক্টৰ ইছলাম। ধন্যবাদ পাৰ্থদা। ইতিমধ্যে আপোনালোকে গম পাইছেই যে এইবাৰৰ যিটো ভয়াৱহ বান, যিটো বিশেষকৈ আমাৰ কেইখনমান ডিষ্ট্ৰিক্ট যোৰহাট, তাৰপিছত নাজিৰা, চৰাইদেউ, এনেকৈ যি ভয়াৱহতা, যি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেইটো গম পাই পেলাই মৌলানা বদৰুদ্দিন আজমল চাহাব আমাৰ আজমল CSR, বিশেষকৈ আমাৰ আজমল ফাউণ্ডেশ্যন, মৰকাজুল মাৰিফ, হাম হস্পিটেল, জমিয়ত উলামা, এই গোটেইকেইখন অৰ্গেনাইজেশ্যনৰ তেখেতেই সভাপতি হিচাপত তেখেতে নিজে দায়িত্বটো কান্ধত লৈ পেলাই তেখেতে ফিল্ডত গৈছে। আগতে যেতিয়া অসমত বিভিন্ন সময়ত বান হয়, তেখেতে আমাৰ ওপৰত এৰি দিয়ে যে আমি আজমল ফাউণ্ডেশ্যন হওক, মৰকজুল মাৰিফ হওক, হাম হস্পিটেল, আমাৰ টিম ওলায় আৰু গৈ পেলাই ডিষ্ট্ৰিবিউশ্যন কৰে, তেখেতে মানে আমাক ছাপোৰ্ট দিয়ে। এইবাৰ তেখেতে নিজে স্বয়ং তাতে ফিল্ডত গৈছে আৰু সম্পূৰ্ণ ৰিলিফ ডিষ্ট্ৰিবিউশ্যনটো তেখেতে নেতৃত্ব দি আছে। আৰু তেখেতে গ্ৰাউণ্ডত কেনেকুৱা পৰিস্থিতি সেইটো দেখা পাই পেলাই প্ৰথমতে 1 কোটি টকাৰ তেখেতে ডিক্লেৰেশ্যন কৰিছে, কিন্তু গ্ৰাউণ্ডত গৈ পেলাই যিটো বিভীষিকাময় পৰিৱেশ তেখেতে দেখা পাইছে আৰু মানুহৰ যিটো দুৰ্গতি দেখা পাই পেলাই তেখেতে সেইটো মানে 2.5 কোটিলৈ মানে বৃদ্ধি কৰিছে। আৰু তেখেতে এতিয়া আজি আকৌ 3-4 দিন তাতে আছিলে, এদিনৰ কাৰণে বিশেষ কাৰণত তেখেতে দিল্লী গৈছিলে, আকৌ আজি ৰাতিপুৱা তেখেতে গৈ পেলাই যোৰহাট পাইছেগৈ। আৰু তেখেতে তাতে গম পাইছে যে ইতিমধ্যে পানীৰ যথেষ্ট, খোৱা পানীৰ যথেষ্ট অসুবিধা হৈ আছে। চাৰিওফালৰ পৰা আমাৰ 50জনীয়া টীম মৰকজুল মাৰিফ, হাম হস্পিটেল আৰু জমিয়তৰ পৰা তাতে আছে, আজমল ফাউণ্ডেশ্যনৰ টীম আছে, আৰু তেওঁলোকে বিভিন্ন স্থানত থাকি পেলাই তেওঁলোকে ডিষ্ট্ৰিবিউশ্যন কৰি আছে। আৰু তাতে বিশেষকৈ খোৱা পানীৰ কাৰণে এটা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে 10 লাখ খোৱা পানীৰ বটল অৰ্ডাৰ কৰিছে আৰু অহাকালিৰ পৰা আমি খোৱা পানী ডিষ্ট্ৰিবিউশ্যনৰ ব্যৱস্থা হাতত লৈছোঁ। বিভিন্ন পদক্ষেপ ডক্টৰ ইছলাম, বদৰুদ্দিন আজমল চাহাব পুনৰ যোৰহাটলৈ গৈছে। আৰু এটা কথা, হয় কওক, আৰু এটা কথা কৈ লওক, তাৰপিছত মই সুধিম। আৰু এটা বিশেষ কথা তেখেতে বিশেষকৈ কৈছে যে এই যিটো অৱস্থা তেখেতে নিজে দেখা পাই আছে, চকুৰ সন্মুখত যেনেকৈ ভয়াৱহতা দেখা পাই পেলাই এটা অৰ্গেনাইজেশ্যন বা কেইখনমান অৰ্গেনাইজেশ্যন বা কিছুমান যথেষ্ট মানুহে লাগি মেলি সহায় কৰি আছে, কিন্তু সেইখিনিও পৰ্যাপ্ত নহয়। যিটো আমি দেখা পাই আছোঁ মানে একো বাচি থকা নাই, গোটেইখিনি বস্তু বানত উৰি গৈছে। গতিকে মানুহখিনিৰ যথেষ্ট প্ৰয়োজন আছে, সেইকাৰণে তেখেতে নিজে আবেদন কৰিছে সমূহৰ ৰাইজক আগবাঢ়ি অহাৰ কাৰণে। আৰু আজি বিশেষকৈ আমাৰ আজমল ফাউণ্ডেশ্যনৰ অধীনত থকা স্কুল কলেজবিলাক, আমাৰ গোটেই ইনষ্টিটিউশ্যনৰ ছাত্ৰ ছাত্ৰীবিলাক ৰাস্তাত ওলাইছে, তেওঁলোকে দোকানৰ ব্যৱসায়ীৰ ওচৰত গৈছে, মানুহৰ ওচৰত গৈছে আৰু তেওঁলোকে সাহায্য বিচাৰি আছে। আৰু গোটেই অসমত আমাৰ যিখন অনুষ্ঠান প্ৰতিষ্ঠান আছে চব ছাত্ৰ ছাত্ৰী ডক্টৰ ইছলাম, সুন্দৰ পদক্ষেপ। আৰু তেখেতেও ৰখাইছোঁ। মোৰ এটাই কথা আপোনাক, মোৰ উপলব্ধি আপোনাৰ সৈতে শ্বেয়াৰ কৰিছোঁ। 2.5 কোটি টকাৰ ইতিমধ্যে অনুদান আগবঢ়াইছে আজমল চাহাবে বা আজমল ফাউণ্ডেশ্যনে, নিজেই গৈছে, তেওঁ সাহায্য সামগ্ৰী বিতৰণ কৰিছে। আপোনালোকৰ যিকেইটা প্ৰতিষ্ঠান, চিষ্টাৰ কনচাৰ্ণ, গোটেইবোৰ লাগি গৈছে, চিকিৎসকৰ দলো চাগৈ গৈছে। কিন্তু এই যাতে 2.5 কোটিৰ সদব্যৱহাৰ হয়, সমানুপাতিকভাৱে দুৰ্গত বা যাক বেছিকৈ প্ৰয়োজন সেই ধৰণেৰে তালিকাভুক্ত কৰি সকলোৱে লাভ কৰে, সেই কথা নিশ্চিত কৰাৰ ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ লৈছে? সেইটোৰ কাৰণে আমাৰ বদৰুদ্দিন আজমল চাহাব তাতে নিজে থাকি পেলাই আমাৰ টিমখিনি ইকুৱেলি এনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিছে, য'ত মানে দুৰ্গত মানুহৰ মানে অসুবিধা বেছি তাতে যাতে পায়। আপুনি যিটো কথা কৈছে যে বিশেষকৈ মানে আমাৰ টিমৰ পৰা আমি সদায় মানে আপডেট পাই আছোঁ যে বহুত ভিতৰুৱা অঞ্চল আছে, যিখিনি জেগাত মানে এনেকৈ বোকাত মানে ৰাস্তা ঘাট নাইকিয়া হৈ গৈছে, মানে ভিতৰুৱা অঞ্চলত যাব পৰা নাই। বহুত মানে ডিষ্ট্ৰিবিউশ্যন মানে মেইন ৰাস্তাত হৈ গৈ আছে, কিন্তু ভিতৰুৱা অঞ্চলবিলাকক য'ত ৰাস্তাৰ মানে একদম চাচিন নাই, তাতে মানে মানুহে বিচাৰি আছে, তাতে এটা হাহাকাৰময় পৰিস্থিতি আছে। আমাৰ মানুহখিনিয়ে সেই
অঞ্চলবিলাকত মানে ভিতৰুৱা অঞ্চলবিলাকত গৈ পেলাই যাতে ডিষ্ট্ৰিবিউশ্যন কৰে, যিসকল মানুহে এতিয়ালৈকে একো পোৱা নাই তেওঁলোকক কেনেকৈ সহায় সহযোগিতা কৰা যায় তাৰ কাৰণে আমাৰ টীম, গোটেই অৰ্গেনাইজেশ্যনবিলাকৰ টীম, জমিয়তৰ পৰা আৰম্ভ কৰি আজমল ফাউণ্ডেশ্যন, মৰকজুল মাৰিফ ফাৰ্ম হস্পিটেলৰ গোটেই টীমটো ওলাই গৈ পেলাই ভিতৰুৱা অঞ্চলত মানুহখিনিক যেনেকৈ এই খাদ্য সামগ্ৰী পৌঁছাব পাৰে তাৰ কাৰণে চেষ্টা যত্ন চলি আছে। আৰু গোটেইটো বস্তু মৌলানা বদৰুদ্দিন আজমল চাহাবে নিজে তদাৰক কৰি আছে। আৰু লগতে অহাকালি আমাৰ হাম হস্পিটেলৰ ডক্টৰৰ এটা ডাঙৰ টীম তেওঁলোকে অহাকালি গৈ আছে, বিশেষকৈ মানে ৰিলিফ কেম্প, মেডিকেল কেম্পখিনি তাতে কৰিব। বিভিন্ন জেগাত এতিয়া বিশেষকৈ পানী অলপ কম হৈ থকাত বিশেষকৈ মেডিকেল নিডছবিলাক যথেষ্ট বেছি আহি পৰিছে, তাৰ কাৰণে আমাৰ টীমো ওলাই গৈছে, সেইখিনিও বিভিন্ন জেগাত গৈ পেলাই। আৰু বিশেষকৈ আমাৰ প্ৰায়ৰিটি থাকে য'ত একো পোৱা নাই তাতে মানুহখিনিয়ে কেনেকৈ পাব পাৰে সেইখিনি জেগাত মানুহখিনিক গৈ পেলাই আপোনাৰ পইণ্টটো বৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ডক্টৰ খচৰুল ইছলাম, সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু হাম হস্পিটেলৰ চিকিৎসকৰ দল এটা কাইলৈ যাব শিবিৰসমূহৰ ওচৰত, চিকিৎসা শিবিৰ তেওঁলোকে মুকলি কৰিব যাতে চিকিৎসা প্ৰদান কৰিব পাৰে বৰ্ণাঢ্যক। আৰু সমান্তৰালে সেই চিকিৎসকৰ দলটো যদি সেই দ্ৰোণীবতীয়া অঞ্চলসমূহলৈ যায় তেতিয়া সেই অঞ্চলসমূহত আবদ্ধ হৈ থকা লোকসকলেও সকাহ পাব বা চিকিৎসা সেৱা লাভ কৰিব।